এই মুহূৰ্তত দিব বিচাৰিছো আন এক খবৰ যেহেতু নামঘৰীয়া আৰু পুৰোহিতলৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে কিন্তু এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব কোত আবেদন কৰিব পাৰিব এই সন্দৰ্ভত আমি সবিশেষভাৱে জনাব বিচাৰিছো এই মুহূৰ্তৰ হে বিশেষ খবৰটি পুৰোহিত আৰু নামঘৰীয়ালৈ ৰাজ্য চৰকাৰৰ এককালীন অনুদান সন্দৰ্ভত এই খবৰ 15,000 টকা এককালীন অনুদান প্ৰদান কৰা হ'ব আবেদনৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে আৰু www.anudan.assamculture.com কৈ কৰিব পাৰিব আবেদন 15 ডিসেম্বৰ অন্তিম দিন 15 ডিসেম্বৰৰ ভিতৰতে আবেদন কৰিব পাৰিব 26 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আবেদনৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বিভিন্ন অৰ্হতা অৰ্থাৎ অৰ্হতা কেইটা আপোনাৰ থাকিব লাগিব অৰ্হতাসমূহ হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীৰ বয়সৰ সময়সীমা বা ন্যূনতম বয়স 40 বছৰ হ'ব লাগিব মন্দিৰ নামঘৰত ন্যূনতম 5 বছৰ সেৱা আগবঢ়োৱা অভিজ্ঞতা থাকিব লাগিব বা আগবঢ়োৱা হ'ব লাগিব মন্দিৰ নামঘৰ পৰিচালনা সমিতিৰ স্বাক্ষৰিত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আবেদনকাৰীয়ে পৰিচালনা সমিতিৰ পৰা পোৱা মাহেকীয়া মাননিৰ পৰিমাণ উল্লেখ কৰিব লাগিব মন্দিৰ অথবা নামঘৰ অন্তত 50 বছৰ পুৰণি হ'ব লাগিব আবেদনকাৰীৰ বাৰ্ষিক আয় 3 লাখৰ কম হোৱাটো বাধ্যতামূলক কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ সকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব এগৰাকী আবেদনকাৰীয়ে মাত্ৰ এবাৰেই আবেদন জনাব পাৰিব আবেদনকাৰীৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব বেংক একাউণ্টৰ বিৱৰণ সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব আবেদনকাৰীৰ তালিকা উল্লেখিত ৱেবছাইটত ৰাজহুৱাকৈ প্ৰকাশ কৰা হ'ব যেতিয়া আপুনি আবেদন কৰিব তাৰ পাছতে আপোনাৰ নাম উল্লেখ কৰা হ'ব আবেদনকাৰীৰ যিকোনো অভিযোগ মীমাংসাও কৰা হ'ব কিবা যদি অভিযোগ থাকে সেই অভিযোগ মীমাংসা কৰা হ'ব আবেদনকাৰীৰ আবেদনৰ লগত দাখিল কৰিব লাগিব কেৰপুৰ নথিপত্ৰ আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ফটো পৰিচয় পত্ৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰৰ যিকোনো এখন নথি দাখিল কৰিব লাগিব মন্দিৰ নামঘৰৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দিব লাগিব দাখিল কৰিব লাগিব স্বাক্ষৰিত আয়ৰ প্ৰমাণপত্ৰ আবেদনকাৰীয়ে ধৰ্মীয় ৰীতি-নীতি পালন কৰি থকা অৱস্থাৰ ফটো দাখিল কৰিব লাগিব আবেদন পত্ৰৰ সৈতে গাঁঠি দিব লাগিব এই সমূহ নথিপত্ৰ আমি ইতিমধ্যে জনাইছিলো যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব পুৰোহিত নামঘৰীয়াক যেহেতু কোভিডৰ বাবে তেওঁলোকে এটা সমস্যাৰ সন্মুখীন হৈছিল আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক যেহেতু আৰ্থিক অনুদান আগবঢ়োৱা হ'ব আৰু এই আৰ্থিক অনুদান যেহেতু চৰকাৰৰ ফালৰ পৰা আগবঢ়াব কিন্তু তেওঁলোকে আবেদনৰ কিছু প্ৰক্ৰিয়া এতিয়া ঘোষণা কৰিছে কোত আবেদন কৰিব লাগিব এই কথাও ঘোষণা কৰিছে আবেদনৰ বাবে কি লাগিব সাৰ্টিফিকেট বা যোগ্যতা অৰ্হতা কি লাগিব হেয়াও দিয়া হৈছে আমি এই সন্দৰ্ভতে সবিশেষ খবৰ লৈ আহিছো পুৰোহিত আৰু নামঘৰীয়ালৈ ৰাজ্য চৰকাৰে 15,000 টকা এককালীন অনুদান প্ৰদান কৰিব আবেদনৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে পৰ্টেলটো হৈছে www.anudan.assamculture.com পুনৰ কৈছো www.anudan.assamculture.com গৈ আবেদন কৰিব পাৰিব 15 ডিসেম্বৰ অন্তিম দিন 15 ডিসেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব 26 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আবেদনৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বিভিন্ন অৰ্হতা আৰু এই অৰ্হতাসমূহ হৈছে আপুনি যদি এপ্লিকেশন বা আবেদন কৰে তেন্তে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীৰ ন্যূনতম বয়স 40 বছৰ হ'ব লাগিব মন্দিৰ নামঘৰত ন্যূনতম 5 বছৰ সেৱা আগবঢ়োৱা হ'ব লাগিব মন্দিৰ নামঘৰ পৰিচালনা সমিতিৰ স্বাক্ষৰিত অভিজ্ঞতাৰ সাৰ্টিফিকেট দাখিল কৰিব লাগিব বা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আবেদনকাৰীয়ে পৰিচালনা সমিতিৰ পৰা পোৱা মাহেকীয়া মাননিৰ পৰিমাণ উল্লেখ কৰিব লাগিব মন্দিৰ অথবা নামঘৰ অন্তত 50 বছৰ অৰ্থাৎ সেই মন্দিৰ বা নামঘৰতে 50 বছৰ পুৰণি হ'ব লাগিব
আবেদনকাৰীৰ বাৰ্ষিক আয় 3 লাখৰ কম হোৱাটো বাধ্যতামূলক কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব এগৰাকী আবেদনকাৰীয়ে মাত্ৰ এবাৰেই আবেদন কৰিব পাৰিব আবেদনকাৰীৰ নিজৰ নামত বেংক একাউণ্ট থকাটো বাধ্যতামূলক বেংক একাউণ্টৰ বিৱৰণ সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব আবেদনকাৰীৰ তালিকা উল্লেখিত ৱেবছাইটত ৰাজহুৱাকৈ প্ৰকাশ কৰাও হ'ব আবেদনকাৰীৰ যিকোনো অভিযোগ মীমাংসা কৰা হ'ব আবেদনৰ লগত দাখিল কৰিব লাগিব কেতবোৰ নথিপত্ৰ হেয়া হৈছে ফটো পৰিচয় পত্ৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰৰ যিকোনো এখন দাখিল কৰিব লাগিব মন্দিৰ নামঘৰৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত অভিজ্ঞতাৰ সাৰ্টিফিকেট বা প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব আবেদন পত্ৰৰ সৈতে দাখিল কৰিব লাগিব নিজেই সহি কৰা বা স্বস্বাক্ষৰিত আয়ৰ প্ৰমাণপত্ৰ আৰু আবেদনকাৰীয়ে ধৰ্মীয় ৰীতি নীতি পালন কৰি থকা অৱস্থাৰ ফটো দাখিল কৰিব লাগিব যেহেতু কোভিড মহামাৰীয়ে কেনে এক ৰূপ ধাৰণ কৰিছিলে কিয়া সকলোৱে দেখিছিলে কোভিড মহামাৰীৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে নামঘৰীয়া পুৰোহিতসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে আৰ্থিক দিশৰ বিশেষকৈ আৰ্থিক দিশৰ সন্মুখীন হৈছিলে বিভিন্ন সময়ত এই ক্ষেত্ৰত এই খবৰটিয়ে বহুলভাৱে চৰ্চা লাভ কৰিছিলে আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এটা কথা ঘোষণা কৰিছিল যে পুৰোহিত আৰু নামঘৰীয়ালৈ ৰাজ্য চৰকাৰে এককালীন অনুদান আগবঢ়াব 15,000কৈ আৰু তেওঁলোকে অনলাইন যোগে এটা পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু 15 ডিচেম্বৰ অন্তিম দিন আৰু 26 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া কি যোগ্যতা লাগিব পুনৰ কৈছো আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেওঁৰ বয়স 40 বছৰ হ'ব লাগিব নামঘৰ আৰু মন্দিৰত তেওঁ 5 বছৰ কাম কৰা সেৱা আগবঢ়োৱা হ'ব লাগিব মন্দিৰ নামঘৰ পৰিচালনা সমিতিৰ স্বাক্ষৰিত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আবেদনকাৰীয়ে পৰিচালনা সমিতিৰ পৰা পোৱা মাহেকীয়া মাননিৰ পৰিমাণ উল্লেখ কৰিব লাগিব মন্দিৰ অথবা নামঘৰ অন্তত 50 বছৰ পুৰণি হ'ব লাগিব অৰ্থাৎ যিজনা নামঘৰ বা জনা মন্দিৰত আপুনি গৈ আপুনি সেই মন্দিৰ বা নামঘৰত নামঘৰীয়া বা পুৰোহিতৰ কাম কৰি আছে সেই নামঘৰ আৰু মন্দিৰ অন্তত 50 বছৰ পুৰণি হ'ব লাগিব যদিহে আপুনি নামঘৰীয়া তাতে নামঘৰীয়া হিচাপে আপোনাৰ সেৱা আগবঢ়াই আছে তেন্তে সেই নামঘৰ 50 বছৰ হ'ব লাগিব যদি আপুনি মন্দিৰত পুৰোহিত হিচাপে আপোনাৰ সেৱা আগবঢ়াইছে সেই মন্দিৰ 50 বছৰ পুৰণি হ'ব লাগিব কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব যদি আপুনি এগৰাকী পুৰোহিত হিচাপে সেৱা আগবঢ়াই আছে কিন্তু আপুনি যদি কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ তেন্তে আপুনি এই আঁচনিৰ সুবিধা নাপাব যদি আপুনি নামঘৰীয়া হিচাপে সেৱা আগবঢ়াই আছে তথাপিও আপুনি যদি কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ তেতিয়াও আপুনি এই আঁচনিৰ সুবিধা নাপাব আৰু আবেদনকাৰীয়ে এবাৰেই আবেদন কৰিব পাৰিব আবেদনকাৰীৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব বেংক একাউণ্টৰ বিৱৰণ সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব আবেদনকাৰীৰ তালিকা উল্লেখিত ৱেবছাইটত ৰাজহুৱাকৈ প্ৰকাশ কৰা হ'ব আবেদনকাৰীৰ যিকোনো অভিযোগ মীমাংসা কৰা হ'ব আবেদনৰ লগত দাখিল কৰিব লাগিব কেতবোৰ নথি আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ফটো পৰিচয় পত্ৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰৰ যিকোনো এখন পত্ৰ নথি দাখিল কৰিব লাগিব মন্দিৰ নামঘৰৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু স্বস্বাক্ষৰিত আয়ৰ ইনকাম সাৰ্টিফিকেট দিব লাগিব আৰু আবেদনকাৰীয়ে ধৰ্মীয় ৰীতি নীতি পালন কৰি থকা অৱস্থাৰ আলোকচিত্ৰ আপুনি দাখিল কৰিব লাগিব আবেদন পত্ৰৰ সৈতে মই পুনৰ কৈছো মন্দিৰ বা নামঘৰত আপুনি যদি সেৱা আগবঢ়াই আছে পুৰোহিত হিচাপে বা নামঘৰীয়া হিচাপে তেন্তে আপোনাৰ অভিজ্ঞতা 5 বছৰ থাকিব লাগিব যদি আপুনি মন্দিৰত পুৰোহিত হিচাপে সেৱা আগবঢ়াইছে নামঘৰত নামঘৰীয়া হিচাপে সেৱা আগবঢ়াইছে সেই মন্দিৰ সেই নামঘৰ 50 বছৰ পুৰণি হ'ব লাগিব আপুনি যদি মন্দিৰৰ পুৰোহিত হিচাপে সেৱা আগবঢ়াইছে কিন্তু আপুনি যদি কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ তেন্তে আপুনি এই আঁচনিৰ সুবিধা নাপায় আপুনি যদি নামঘৰৰ নামঘৰীয়া হিচাপে সেৱা আগবঢ়াইছে কিন্তু আপুনি যদি পেঞ্চনাৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ তেন্তে আপুনি এই আঁচনিৰ সুবিধা লাভ নকৰিব আবেদনকাৰীয়ে ধৰ্মীয় ৰীতি নীতি পালন কৰি থকা অৱস্থাৰ ফটো দাখিল কৰিব লাগিব পুৰোহিত আৰু নামঘৰীয়াসকলে যিহেতুকে বিভিন্ন সময়ত তেওঁলোকে যথেষ্ট সেৱা আগবঢ়াই আহিছে জনসাধাৰণৰ কল্যাণৰ অৰ্থে তেওঁলোকে ভগৱানৰ ওচৰত যি সেৱা আগবঢ়াই আহিছে সেই যি তেওঁলোকে সেৱা আগবঢ়াই আহিছে এই সেৱাৰ বাবে সেৱাৰ ক্ষেত্ৰত তেওঁলোকে যি অৱদান আগবঢ়াইছে সমগ্ৰ মানৱ জাতিৰ বাবে যেহেতু তেওঁলোকে সেৱা আগবঢ়াই মানৱ জাতিৰ কল্যাণ সাধনৰ বাবে গতিকে সেয়া সঁচাকৈ উল্লেখনীয় আৰু তেওঁলোকক
এককালীন অনুদান দিবলৈ এতিয়া আগবাঢ়িছে ৰাজ্য চৰকাৰ। পুৰোহিত আৰু নামঘৰীয়াক দিব 15,000কৈ এককালীন অনুদান। আবেদনৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে পৰ্টেল। পুনৰ কৈছো পৰ্টেল, সেই পৰ্টেলৰ ঠিকনা কৈছো www.anudan.assamculture.com গৈ আবেদন কৰিব পাৰিব। মনত ৰাখিব 15 ডিচেম্বৰ অন্তিম দিন, 26 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া।